বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। الحمد لله فاطر السماوات والأرض جاعل الملائكة رسلا أولي أجنحة مثنى وثلاث ورباع সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহক ৰূপে নিয়োগ কৰিছে। তেওঁলোক হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন দেউকা বিশিষ্ট। يزيد في الخلق ما يشاء إن الله على كل شيء قدير তেওঁই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। ما يفتح الله للناس من رحمة فلا ممسك لها وما يمسك فلا مرسل له من بعده وهو العزيز الحكيم আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে তাক ৰোধ কৰিবলৈ কোনো নাই, আনহাতে তেওঁ যিটোক ৰোধ কৰে সেইটোক মুকলি কৰিবলৈও কোনো নাই। তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। يا أيها الناس اذكروا نعمة الله عليكم هل من خالق غير الله يرزقكم من السماء والأرض لا إله إلا هو فأنا تؤفكون হে মানৱ, তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকক কলৈ উভতাই নিয়া হৈছে? وإن يكذبوك فقد كذبت رسل من قبلك وإلى الله ترجع الأمور আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে জানি থোৱা, তোমাৰ পূৰ্বেও ৰাসূলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতে সকলো বিষয় প্ৰত্যাৱৰ্তিত হ'ব। يا أيها الناس إن وعد الله حق فلا تغرنكم الحياة الدنيا ولا يغرنكم بالله الغرور হে মানৱ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। সেই পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে, আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে। إن الشيطان لكم عدو فاتخذوه عدوا إنما يدعو حزبه ليكونوا من أصحاب السعير নিশ্চয় শয়তান হৈছে তোমালোকৰ শত্ৰু, এতেকে তাক শত্ৰু বুলিয়ে মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্বলিত জুইৰ অধিবাসী হ'ব পাৰে। الذين كفروا لهم عذاب شديد والذين آمنوا وعملوا الصالحات لهم مغفرة وأجر كبير যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি, আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ। أفمن زين له سوء عمله فرآه حسنا فإن الله يضل من يشاء ويهدي من يشاء কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুওৱা হয়, ফলত সি সেইটোক উত্তম বুলি ভাবে, সেইজন ব্যক্তি তেওঁৰ দৰে হ'ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাবে? এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে তাক হিদায়ত দিয়ে। فلا تذهب نفسك عليهم حسرات إن الله عليم بما يصنعون এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিলাস নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত। والله الذي أرسل الرياح فتثير سحابا فسقناه إلى بلد ميت
فسقناه إلى بلد ميت فأحيينا به الأرض بعد موتها كذلك النشور সেই জন্যই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে, তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰোঁ। ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰুজ্জীৱিত কৰোঁ। এইদৰে পুনৰুজ্জীৱন সংঘটিত হ'ব। من كان يريد العزة فلله العزة جميعا إليه يصعد الكلم الطيب والعمل الصالح يرفعه যদি কোনোবাই সন্মান বিচাৰে তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত, কিয়নো সকলো সন্মান প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতে সকলো ভাল কথা উত্থিত হয় আৰু তেওঁই নেক আমলক ওপৰলৈ উঠাই নিয়ে। والذين يمكرون السيئات لهم عذاب شديد ومكر أولئك هو يبور পক্ষান্তৰে যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ নিশ্চিতভাৱে ব্যৰ্থ হ'ব। والله خلقكم من تراب ثم من نطفة ثم جعلكم أزواجا وما تحمل من أنثى ولا تضع إلا بعلمه আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, আৰু তাৰ পিছতহে তোমালোকক জোৰ জোৰকৈ বনাইছে। আল্লাহৰ অজ্ঞাতে কোনো নাৰীয়ে গৰ্ভধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। وما يعمر من معمر ولا ينقص من عمره إلا في كتاب إن ذلك على الله يسير আৰু কোনো দীৰ্ঘায়ু ব্যক্তিৰে আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এখন গ্ৰন্থত লিপিবদ্ধ। নিশ্চয় আল্লাহৰ বাবে অতি সহজ। وما يستوي البحران هذا عذب فرات سائغ شرابه وهذا ملح أجاج আৰু দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা সোৱাদযুক্ত, আনখনৰ পানী লুণীয়া কেহেতা। ومن كل تأكلون لحما طريا وتستخرجون حلية تلبسونها وترى الفلك فيه مواخر لتبتغوا من فضله ولعلكم تشكرون প্ৰতিখনৰ পৰা তোমালোকে সতেজ মাংস অৰ্থাৎ মাছ খোৱা আৰু আহৰণ কৰা অলংকাৰ যিবোৰ তোমালোকে পৰিধান কৰা, লগতে তোমালোকে তাত দেখিবলৈ পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰক যিবোৰত আৰোহণ কৰি তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা। يولج الليل في النهار ويولج النهار في الليل وسخر الشمس والقمر كل يجري لأجل مسمى তেওঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। তেওঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন, প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। ذلكم الله ربكم له الملك والذين تدعون من دونه ما يملكون من قطمير তেওঁই আল্লাহ তোমালোকৰ প্ৰতিপালক, আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে খেজুৰ গুটিৰ ওপৰত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। إن تدعوهم لا يسمعوا دعاءكم ولو سمعوا ما استجابوا لكم ويوم القيامة يكفرون بشرككم ولا ينبئك مثل خبير তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান শুনা নাপায়, আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব,
সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে। يا أيها الناس أنتم الفقراء إلى الله والله هو الغني الحميد। হে মানৱ, তোমালোকে আল্লাহৰ মুখাপেক্ষী আৰু আল্লাহ তেওঁই অভাৱমুক্ত প্ৰশংসিত। إن يشأ يذهبكم ويأتي بخلق جديد। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে। وما ذلك على الله بعزيز। আৰু এইটো আল্লাহৰ বাবে কোনো টান কাম নহয়। ولا تزر وازرة وزر أخرى وإن تدع مثقلة إلى حملها لا يحمل منه شيء ولو كان ذا قربى। আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহন কৰিবলৈ কাৰোবাক মাতে, তথাপিও তাৰ বোজাৰ কোনো অৰ্থই বহন কৰা নহ'ব, আনকি তাৰ নিকট আত্মীয় হ'লেও নকৰিব। إنما تنذر الذين يخشون ربهم بالغيب وأقاموا الصلاة ومن تزكى فإنما يتزكى لنفسه وإلى الله المصير। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু সালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে তেওঁ নিজৰ কল্যাণৰ বাবে পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালে। وما يستوي الأعمى والبصير। অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়। ولا الظلمات ولا النور। অন্ধকাৰ আৰু পোহৰো সমান নহয়। ولا الظل ولا الحرور। শীতল চাহ আৰু প্ৰচেৰ ৰেডি সমান নহয়। وما يستوي الأحياء ولا الأموات إن الله يسمع من يشاء وما أنت بمسمع من في القبور। আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা। إن أنت إلا نذير। তুমি কেৱল এজন সতৰ্ককাৰীহে। إنا أرسلناك بالحق بشيرا ونذيرا وإن من أمة إلا خلا فيها نذير। নিশ্চয় আমি তোমাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপে, আৰু এনে কোনো জাতি নাই যাৰ ওচৰলৈ সতৰ্ককাৰী অহা নাই। وإن يكذبوك فقد كذب الذين من قبلهم جاءتهم رسلهم بالبينات وبالزبر وبالكتاب المنير। আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে জানি থোৱা সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি তথা গ্ৰন্থাদি আৰু দীপ্তিমান কিতাপ লৈ আনিছিল। ثم أخذت الذين كفروا فكيف كان نكير। তাৰ পিছত যিসকলে কুফৰি কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলোঁ। এতেকে চোৱা কেনেকুৱা আছিল মোৰ শাস্তি। ألم تر أن الله أنزل من السماء ماء فأخرجنا به ثمرات مختلفا ألوانها। তুমি দেখা নাই নে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন ৰঙৰ ফল মূল উৎপন্ন কৰোঁ। ومن الجبال جدد بيض وحمر مختلف ألوانها وغرابيب سود।
পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, ক্ষুদ্ৰ, ৰঙা আৰু গাঢ় কলা। ومن الناس والدواب والأنعام مختلف ألوانه كذلك إنما يخشى الله من عباده العلماء إن الله عزيز غفور। আৰু এইদৰে মানুহৰ মাজত বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল। إن الذين يتلون كتاب الله وأقاموا الصلاة وأنفقوا مما رزقناهم سرا وعلانية يرجون تجارة لن تبور। নিশ্চয় যিসকলে আল্লাহৰ কিতাপ তিলাৱত কৰে আৰু সালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে দান খয়ৰাত কৰে, তেওঁলোকে আশা কৰে এনেকুৱা ব্যৱসায়ৰ যিটো কেতিয়াও ধ্বংস নহয়। ليوفيهم أجورهم ويزيدهم من فضله إنه غفور شكور। যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী। والذي أوحينا إليك من الكتاب هو الحق مصدقا لما بين يديه إن الله بعباده لخبير بصير। আৰু আমি কিতাপৰ পৰা তোমাৰ প্ৰতি যি ওহী প্ৰেৰণ কৰিছোঁ সেয়া সত্য। ইয়াৰ পূৰ্বে যিবোৰ গ্ৰন্থ দিয়া হৈছিল এইখন হৈছে সেইবোৰৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, সৰ্বদ্ৰষ্টা। ثم أورثنا الكتاب الذين اصطفينا من عبادنا তাৰ পিছত আমি কিতাপৰ অধিকাৰী কৰিলোঁ তেওঁলোকক যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছোঁ। فمنهم ظالم لنفسه ومنهم مقتصد ومنهم سابق بالخيرات بإذن الله ذلك هو الفضل الكبير। কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱে হৈছে মহা অনুগ্ৰহ। جنات عدن يدخلونها يحلون فيها من أساور من ذهب ولؤلؤا ولباسهم فيها حرير। চিৰস্থায়ী জান্নাত য'ত তেওঁলোকে প্ৰৱেশ কৰিব, তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ'ব আৰু তাত তেওঁলোকৰ পোছাক হ'ব খাঁটি ৰেচমৰ। وقالوا الحمد لله الذي أذهب عنا الحزن إن ربنا لغفور شكور। আৰু তেওঁলোকে ক'ব, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুখ চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী। الذي أحلنا دار المقامة من فضله لا يمسنا فيها نصب ولا يمسنا فيها لغوب। যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আৱাসত প্ৰৱেশ কৰাইছে, য'ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিও স্পৰ্শ নকৰে। والذين كفروا لهم نار جهنم لا يقضى عليهم فيموتوا ولا يخفف عنهم من عذابها كذلك نجزي كل كفور। আৰু যিসকলে কুফৰি কৰিছে
সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়ছলা দিয়া নহ'ব যাৰ ফলত সিহঁতে মৃত্যুবৰণ কৰিব। লগতে সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ'ব। এইদৰে আমি প্ৰত্যেক অগ্নিতজ্ঞক শাস্তি দিওঁ। وهم يصطرخون فيها ربنا أخرجنا نعمل صالحا غير الذي كنا نعمل। আৰু তাত সিহঁতে চিঞৰি চিঞৰি ক'ব, হে আমাৰ প্ৰতিপালক, আমাক ইয়াৰ পৰা উলিয়াই নিয়া, আমি যি কৰিছিলোঁ তাৰ পৰিৱৰ্তে আমি সৎকৰ্ম কৰিম। أولم نعمركم ما يتذكر فيه من تذكر وجاءكم النذير فذوقوا فما للظالمين من نصير। আল্লাহে ক'ব, আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোঁ নে যে যেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। إن الله عالم غيب السماوات والأرض إنه عليم بذات الصدور। নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়ব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত। هو الذي جعلكم خلائف في الأرض فمن كفر فعليه كفره। তেওঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰি কৰিলে তাৰ কুফৰিৰ বাবে সি নিজেই দায়ী হ'ব। ولا يزيد الكافرين كفرهم عند ربهم إلا مقتا ولا يزيد الكافرين كفرهم إلا خسارا। কাফিৰসকলৰ কুফৰিয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে, আৰু কাফিৰসকলৰ কুফৰিয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে। قل أرأيتم شركاءكم الذين تدعون من دون الله أروني ماذا خلقوا من الأرض أم لهم شرك في السماوات أم آتيناهم। কোৱা, তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন, অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? أم آتيناهم كتابا فهم على بينة منه بل إن يعد الظالمون بعضهم بعضا إلا غرورا। নাইবা আমি সিহঁতক এনে কোনো কিতাপ দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে? বৰং জালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে। إن الله يمسك السماوات والأرض أن تزولا ولئن زالتا إن أمسكهما من أحد من بعده إنه كان حليما غفورا। নিশ্চয় আল্লাহে আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ। وأقسموا بالله جهد أيمانهم لئن جاءهم نذير ليكونن أهدى من إحدى الأمم فلما جاءهم نذير ما زادهم إلا نفورا। আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্ককাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব। কিন্তু যেতিয়া সিহঁতৰ ওচৰলৈ সতৰ্ককাৰী আহিল তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে। استكبارا في الأرض ومكر السيء ولا يحيق المكر السيء إلا بأهله। পৃথিৱীত অধ্যত্ত প্ৰকাশ আৰু কূট কৌশল অৱলম্বনৰ কাৰণে
অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। فهل ينظرون إلا سنة الأولين فلن تجد لسنة الله تبديلا ولن تجد لسنة الله تحويلا। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ দৰে আল্লাহৰ বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিৱৰ্তন নাপাবা, আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা। أولم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم فينظروا كيف كان عاقبة الذين من قبلهم وكانوا أشد منهم قوة। আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে? তেতিয়া ইহঁতে দেখিব পাৰিলেহেঁতেন যে ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল, অথচ সিহঁত আছিল ইহঁততকৈও অধিক শক্তিশালী। وما كان الله ليعجزه من شيء في السماوات ولا في الأرض إنه كان عليما قديرا। আল্লাহ এনেকুৱা নহয় যে আকাশসমূহ আৰু পৃথিৱীৰ কোনোবাই তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান। ولو يؤاخذ الله الناس بما كسبوا ما ترك على ظهرها من دابة ولكن يؤخرهم إلى أجل مسمى فإذا جاء أجلهم فإن الله كان بعباده بصيرا। আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ব কৰিলেহেঁতেন, তেন্তে ভূপৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন। কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ব কৰিব। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।